হেল্ল' গাইজ আপোনালোক কেনে আছে আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি এই ভিডিঅ'ৰ মাধ্যমতে এটা বাস্তৱ কাহিনী ক'ব খুজিছোঁ আৰু এই কাহিনীটোত কিবা ভুল হ'লে ক্ষমা কৰি দিব বুলি আশা কৰিছোঁ। হয়, আজিৰ যুগত দেখা গৈছে কিছুমান ল'ৰা ছোৱালী তেখেতৰ মাক দেউতাকে তেখেতক পঢ়াবৰ কাৰণে বহুত মেহনত কষ্ট কৰি তেখেতক স্কুল কলেজত দিছে আৰু এই ল'ৰা ছোৱালীসকলে স্কুল কলেজত গৈ পিনে তেখেতে ল'ৰা ছোৱালীৰ পিছত ঘূৰি থাকে, ছোৱালী ল'ৰাৰ পিছত ঘূৰি থাকে। হয়, তোমালোকৰ মাক দেউতাকে তোমালোকৰ ওপৰত বহুত আশাবাদী হৈ আছে। তুমি এদিনাখন তেখেতৰ বাবে কি বা কৰিবা বুলি তেখেতে সেই সপোন লৈ এতিয়ালৈকে আছে। হয়, মোৰ ল'ৰাটোৱে কিবা কৰিব এদিনাখন, হয় মোৰ ছোৱালীজনীয়ে কিবা এটা কৰিব আমাৰ কাৰণে, এনেকুৱা আশাৰে তেখেতসকল বহি আছে আৰু তুমি গৈ পিনে স্কুল কলেজত ল'ৰা ছোৱালীৰ পিনে ছোৱালী ল'ৰাৰ পিনে ঘূৰি আছে। হয়, এনেকুৱা কাম নকৰিবা। আৰু এই ভিডিঅ'ৰ মাধ্যমতে এটাই বস্তু ক'ব খোজোঁ। হয়, আল্লাহ অথবা ভগৱানে তোমাৰ এই ভিতৰত যিটো আত্মা দিছে, এই আত্মাই যাতে এদিনাখন নিজে বাধ্য হৈ ক'বলগীয়া হয়, মই এইটোৰ ভিতৰত কিয় আহিছিলোঁ, তুমি এনেকুৱা মেহনত কৰা, এনেকুৱা কষ্ট কৰা। হয়, আত্মাটো যাতে নিজে বাধ্য হৈ ক'ব লাগে, মই এইটোৰ ভিতৰত কিয় আহিছিলোঁ। আৰু চাবা, সঁচাই তুমি এদিন সফল হ'বা, তোমাৰ মাক দেউতাকৰ সপোন পূৰা কৰিব পাৰিবা। তোমাৰ মাক দেউতাকে তোমাক লৈ যি সপোন দেখিছিল সেই সপোনকেইটা পূৰণ কৰিব পাৰিবা। হয়, আৰু স্কুল কলেজত গৈ কোনো ল'ৰা ছোৱালীৰ পিনে ছোৱালীৰ পিছে ঘূৰিব নালাগে আৰু কোনো ছোৱালীয়ে ল'ৰাৰ পিছে ঘূৰিব নালাগে। আৰু এই ভিডিঅ'ত আকৌ কৈছোঁ, এই ভিডিঅ'ত যদি মোৰ কিবা ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।